দিবলৈছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। বিশ্ববিখ্যাত বিজ্ঞানী হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰবক্তাৰ ইছলাম ধৰ্ম গ্ৰহণ, নিজ ধৰ্ম সলনি কৰিলে বিশ্ববিখ্যাত বিজ্ঞানীগৰাকীয়ে। আৰু ইছলাম ধৰ্ম গ্ৰহণ কৰি সলনি কৰিলে নিজৰ নাম। ৰমজান মাহতেই ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল হেনৰি ক্লাছেনে। আৰু ইছলাম গ্ৰহণৰ পাছতেই তেখেতে আদায় কৰে নামাজ। বিজ্ঞানীগৰাকীয়ে মানি চলিছে ইছলামৰ প্ৰতিটো নিয়ম। আৰু ঔষধ আৱিষ্কাৰৰ ক্ষেত্ৰত এইগৰাকী আগশাৰী বিজ্ঞানী হেনৰি ক্লাছেন, আৰু তেখেতে ইতিমধ্যে ইছলাম ধৰ্ম গ্ৰহণ কৰিছে। ইছলাম ধৰ্ম গ্ৰহণ কৰি তেখেতে নামাজ আদায় কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তৰ বিগ আপডেট আমি জনাবলৈ যত্ন কৰিছোঁ, কিয়নো এতিয়া ইছলাম ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ পৰা পৰিলক্ষিত হৈছে বিশ্ববিখ্যাত বিজ্ঞানী হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰবক্তা, আৰু তেখেতৰ নাম হৈছে হেনৰি ক্লাছেন। হেনৰি ক্লাছেনে ইতিমধ্যে ইছলাম ধৰ্ম গ্ৰহণ কৰিছে। এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ যত্ন কৰিছোঁ, আৰু এই খবৰটো এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা পৰিলক্ষিত হৈছে। বিশ্ববিখ্যাত বিজ্ঞানী হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰবক্তাৰ ইছলাম ধৰ্ম গ্ৰহণ, আৰু নিজ ধৰ্ম সলনি কৰিলে বিশ্ববিখ্যাত বিজ্ঞানীগৰাকীয়ে। ইছলাম ধৰ্ম গ্ৰহণ কৰি সলনি কৰিলে নিজৰ নাম। আৰু ৰমজান মাহতে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল হেনৰি ক্লাছেনে। ইছলাম ধৰ্ম গ্ৰহণৰ পাছতেই তেখেতে আদায় কৰে নামাজ। আৰু বিজ্ঞানীগৰাকীয়ে মানি চলিছে ইছলামৰ প্ৰতিটো নিয়ম। আৰু ঔষধ আৱিষ্কাৰৰ ক্ষেত্ৰত এগৰাকী আগশাৰী বিজ্ঞানী হেনৰি ক্লাছেন।